আমি আমাৰ দৈনন্দিন জীৱনত যেতিয়া আমি যাতায়াতৰ ব্যৱস্থা লৈ আমি যাতায়াতৰ সহায়ত আগবাঢ়ো মানে মেক্সিমাম আমি যাতায়াত বুলি ক'লে গাড়ীৰ কথাই বুজো কাৰণ আমি সাধাৰণতে গাড়ীকে ব্যৱহাৰ কৰোঁ যাতায়াতৰ সামগ্ৰী হিচাপে গতিকে যেতিয়াই কিবা এটা আমি দুৰ্ঘটনা দেখা পাওঁ যেতিয়াই কিবা এটা এনেকুৱা অঘটন ঘটা ৰাস্তাত দেখা পাওঁ সেই মানুহৰ ভিৰৰ মাজৰ পৰা এটাই শব্দ সদায় ৰিঙিয়াই আহে যে ড্ৰাইভাৰজন ক'ত ড্ৰাইভাৰজনক মাৰ এই বিশেষ ঘটনাটোৰ ওপৰত আজি মই ভিডিঅ'টো উপস্থাপন কৰিবলৈ ওলাইছো যিহেতু মোৰ বহুত মৰমৰ ফেচবুকৰ ফেমিলিৰ মানুহ বহুত ড্ৰাইভাৰে মোক মানে অনুৰোধ কৰিছে যে এনেকুৱা এটা ভিডিঅ' বনাব লাগে যে মানুহৰ মনটো যাতে অকণমান সলনি হয় আৰু ড্ৰাইভাৰসকলৰ প্ৰতি ড্ৰাইভাৰ ভাইটি ভণ্টি দাদা বাইদেউসকলৰ প্ৰতি যাতে অকণমান সহানুভূতিৰ ভাৱ আহে তেওঁলোকৰ প্ৰতি যাতে অকণমান মানৱীয়তা জগায় মানৱ হিচাপে অকণমান মানৱ প্ৰেমিতা দেখায় তাৰ ওপৰত এই ভিডিঅ'টো আজি আপোনালোকক আগবঢ়ালোঁ মৰমৰ বন্ধু বান্ধৱীসকল মোৰ ফালৰ পৰা প্ৰথম কথাটো হ'ল ড্ৰাইভাৰসকলো এজন মানুহ প্ৰথমতে তেওঁলোক এজন মানুহ তাৰপিছত তেওঁ এজন ড্ৰাইভাৰ গতিকে আমি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে যিসমূহ কাম কৰোঁ এই দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা সকলোবোৰ সামগ্ৰী হয়তো গাড়ীৰে নহ'লে ট্ৰেইনেৰে নহ'লে পানী জাহাজেৰে নহ'লে উৰাজাহাজেৰে আমাৰ মাজত বিয়পি পৰে আমাৰ সকলোবোৰ সামগ্ৰী দৈনন্দিন জীৱনত এনেদৰে আগবাঢ়ি ষ্টেপ বাই ষ্টেপ আহি থাকে গতিকে এজন ড্ৰাইভাৰে সেই ৰাতিপুৱাৰ পৰা কষ্ট কৰি চহৰ নগৰৰ যিবিলাক ব্যস্ত গলি তালৈকে সেই নদীৰ চৰ চাপৰি গ্ৰাম্যাঞ্চলৰ চব্জি বা গ্ৰাম্যাঞ্চলৰ পৰা চাউল আটা যিকোনো মানে আপোনালোকৰ জৰুৰীকালীন সেৱা যি ধৰণে ঔষধ ধৰি ল'ব পাৰে আপোনালোকে বা যিকোনো কাপোৰ কানি পঢ়া শুনাৰ সামগ্ৰী কিতাপ কলম বা যিকোনো আৰু আপোনালোকৰ প্ৰসাধন সামগ্ৰী হওক জোতা মোজা কাপোৰ পোছাক যিকোনো বস্তুবিলাক কঢ়িয়াই নিওঁতে সদায় ড্ৰাইভাৰসকলৰ এক বিশেষ ভূমিকা থাকে নহয় জানো আৰু এই ড্ৰাইভাৰ বন্ধুসকলক যদি আমি ভাল চকুৰে নাচাওঁ ভালদৰে ব্যৱহাৰ নকৰোঁ কেনেদৰে হ'ব কওকচোন আমি আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা অতি সহজ আৰু অতি সুলভ যাতায়াত হিচাপে আমি যদি চাওঁ এখন পাব্লিক বাছত যেতিয়া আমি যাওঁ সেই বাছখনত অতি কমেও 20 জনৰ পৰা 50 জনলৈ যাত্ৰী থাকে আৰু সেই 50 গৰাকী বা 20 গৰাকী যাত্ৰীৰ জীৱনটো কিন্তু এই ড্ৰাইভাৰজনৰ হাতৰ মুঠিতে থাকে আপোনালোকে কেতিয়াবা এই কথাটো চিন্তা কৰি চাইছেনে গতিকে ড্ৰাইভাৰ এজনে গাড়ীখনৰ বেয়া হওক বুলি কেতিয়াও নাভাবে কাৰণ গাড়ীখন ড্ৰাইভাৰজনে সদায় নিজৰ বুলিয়েই ভাবে গাড়ীখন কিনাৰ পিছত মালিকৰ হয় আৰু মালিকে চাবিপাত অৰ্পণ কৰাৰ পিছত সেই গাড়ীখন ড্ৰাইভাৰৰে হয় আৰু এটা কথা আপোনালোকে ভালদৰে জনা উচিত যে যিসকল প্ৰফেচনেল ড্ৰাইভাৰ তেওঁলোকে কিন্তু সেই মালিকজনৰ গাড়ীখন মালিকজনতকৈ ড্ৰাইভাৰজনে সদায় বেছিকৈ চলায় গতিকে সেই গাড়ীখনক সদায় নিজৰ বুলি ভাবিয়ে মৰম কৰে আমি ড্ৰাইভাৰসকলক যিদৰে সন্মান দিব লাগে ঠিক তেনেকুৱা সন্মান আমাৰ দেশত বিশেষকৈ দিয়াটো আমি দেখিবলৈ নাপাওঁ আৰু বিদেশত যদি আপোনালোকে চাই এইটো এটা বহুত ধুনীয়া প্ৰফেচনেল জব হিচাপে মানে পৰিগণিত হয় আৰু বিদেশত গাড়ীসমূহ চলোৱাৰ এক বিশেষ মানে নিয়ম অৱলম্বন আছে তেওঁলোকে এটি বিশেষ ঘণ্টাৰ ওপৰত গাড়ী সদায় চলাব নোৱাৰে আমি যদি চাওঁ ভাৰতবৰ্ষৰ উত্তৰ প্ৰান্তৰ ৰাজ্য হৈছে হাৰিয়ানা পঞ্জাৱ আৰু ৰাজস্থান হিমাচল এই গোটেইকেইখন ৰাজ্যৰ পৰা বিশেষভাৱে ড্ৰাইভাৰসমূহ যিদৰে কানাডা আমেৰিকা মানে পশ্চিমীয়া দেশসমূহলৈ যোৱা এক মানে উদাহৰণ আছে তেওঁলোকে তাত গাড়ী চলাবলৈ বিশেষভাৱে যায় আৰু খুব ধুনীয়া ধুনীয়া ট্ৰাকবিলাক খুব ধুনীয়া ধুনীয়া বাছবিলাক তেওঁলোকে চলায় কাৰণ তাতে গাড়ী চলোৱাৰ এক বিশেষ নিয়ম আছে বিশেষ ঘণ্টা আছে সেই ঘণ্টাৰ ভিতৰতে তেওঁলোকে গাড়ী চলাব বিশেষ স্থানত ৰখাব বিশেষ সময়ত তেওঁলোকে টোপনি মাৰিব মানে সকলোবোৰ খুব ধুনীয়াকৈ তাতে নিয়মাৱলীৰ আধাৰত মানে চলি আছে ঠিক তেনেকুৱাকৈ যদি আমাৰ দেশখনতো এনেকুৱা এক মানে নিয়ম কানুনৰ ব্যৱস্থা হয় তেতিয়াহ'লে আমাৰ ড্ৰাইভাৰ বন্ধুসকলেও নিশ্চয় বহুত ধুনীয়াকৈ সমাজত এক ধুনীয়া সন্মান পাবলৈ সক্ষম হ'ব তেওঁলোকে কিয়নো এক বহুত জৰুৰীকালীন কাম কৰি আছে যদি আমি ভাবি চাওঁ আমি মাত্ৰ 20 টকা বা 30 টকা দিহে মানে বাছখনত উঠোঁ আৰু বাছখনত আমি উঠি ড্ৰাইভাৰজনকতো আমি কোনেও চিনি নাপাওঁ যিসকলৰ মানে গাঁৱলীয়া অঞ্চলৰ বাছ হওক বা ট্ৰাক হওক তেওঁলোকক আমি চিনি পাওঁ কিন্তু এদিনীয়া বাছখনততো আমি মাত্ৰ 20 টকা 30 টকাৰ বিনিময়তে সেই গাড়ীখনত আমি ধুনীয়াকৈ যাত্ৰা কৰি থাকোঁ কিন্তু কেতিয়াবা যদি কিবা বিধিৰ বিপাকত অসন্তৰ হৈ যায় সেই গাড়ীখনো আমাৰ পৰ হৈ যায় আমি 20 টকা 30 টকা দি যে গাড়ীখনত মানে কষ্ট কৰি আহি আছিলোঁ সেই কথাটো পাহৰি যাওঁ আৰু সেই মহান ড্ৰাইভাৰজনে যে আমাক ধুনীয়াকৈ এঠাইৰ পৰা আন ঠাইলৈ আমাৰ যিহেতু বহুতো জৰুৰীকালীন অৱস্থাত বা চাকৰিত কোনোবাই যোগদান কৰিব গৈছে কোনোবাই হস্পিটেলত গৈছে কোনোবাই কাৰোবাক টেষ্ট দিব গৈছে কোনোবাই পঢ়িব গৈছে কোনোবাই চাকৰি সূত্ৰে গৈছে কোনোবাই নিজৰ ব্যৱসায় সূত্ৰে গৈছে এই সকলোবিলাক কামত যে তেওঁ আমাক সহায় কৰিছিল সেইখিনি কথা কিন্তু আমি পাহৰি যাওঁ আৰু প্ৰত্যেকৰে মুখত এইটোৱে প্ৰশ্ন আহে যে ড্ৰাইভাৰজন কোনে কৰিলে ভুলটো তাক মাৰ তাক ধৰ আৰে ভাই তেওঁ এজন মানুহেই হয় কথাবিলাক কওঁতে মানে অকণমান আৱেগিকে হৈ যাওঁ কিন্তু মানে ড্ৰাইভাৰসকলক আমি সঁচাকৈ বহুত কিবা বেলেগ ধৰণৰ চকুৰে চাওঁ কিন্তু এই মানসিকতাটো আমি এৰিবৰ হ'ল কাৰণ আমি এতিয়া ধুনীয়া এখন পঢ়া শুনা আৰু এখন সম্ভ্ৰান্ত সমাজত বাস কৰিবলৈ লৈছোঁ আৰু বিশেষকৈ প্ৰত্যেকৰ ঘৰতে আজিকালি শিক্ষিত ল'ৰা ছোৱালী এজন হ'লেও আছে গতিকে মানসিকতা সলাবৰ হ'ল দিনক ৰাতি কৰি আৰু ৰাতিক দিন কৰি সেই ল'ৰাজনে বা সেই ছোৱালীজনীয়ে গাড়ী চলায় আমাৰ ইণ্ডিয়াত বিশেষকৈ ছোৱালী ড্ৰাইভাৰ খুব কমেই দেখা যায় তথাপি উভয়কে মই কৈছোঁ
তেওঁলোকে নিজৰ ঘৰখন চলাবলৈ বুলি তেনেদৰে গাড়ীখন খুব সুচাৰুৰূপে চলাই আছে আৰু আমি 20 টকা বা 30 টকা দি বাছখন গোটেই কিনি লোৱাৰ নিচিনা ব্যৱহাৰ কৰিব নালাগে। আমি গাড়ীৰ ড্ৰাইভাৰজনক বা কণ্ডাক্টৰজনক যেনেকুৱা ব্যৱহাৰ কৰে কিছুমান মানুহে গাড়ীত দেখিলে মানে এনেকুৱা লাগে যেন বাছখন তেওঁ কিনিয়ে লৈছে 20 টকা বা 30 টকাৰ বিনিময়ত। এনেকুৱা নহয় একচুৱেলি কথাবিলাক। তেওঁলোকেও পেটৰ তাৰণাত বা কিবা এটা জীৱিকা হওক বুলি নিজকে মানে নিবনুৱাৰ সংখ্যাত নাৰাখি তেওঁ মানে এটি সংস্থাপনৰ ওপৰত বাছি লৈছে। গতিকে আমি তেখেতসকলক সন্মান কৰা উচিত। লগতে মোৰ ড্ৰাইভাৰ বন্ধুসকলক মই ক'বলৈ ওলাইছোঁ যে অকণমান আপোনালোকেও সংযত হওক, ব্যৱহাৰ পাতি ভাল কৰক। লগতে আজিকালি আমাৰ সমাজত চলি থকা নিচাজাতীয় দ্ৰব্যবোৰ বিশেষকৈ আপোনালোকেও বৰ্জন কৰক। তেতিয়া আপোনালোককো মানুহে আৰু মৰমেৰে আদৰি ল'ব। আপোনালোকো যিহেতু বহুতো মানে মেক্সিমামেই ড্ৰাইভাৰ আজিকালি শিক্ষিত দেখা যায়। গতিকে আপোনালোকক অকণমান সংযম বজাই ৰাখি কথাবিলাক ক'ব। তেনেহ'লে এই ধৰণৰ বিক্ষিপ্ত ঘটনা বা কাজিয়াসমূহৰ পৰা আমি দূৰ হৈ থাকিব পাৰিম। লগতে মোৰ ড্ৰাইভাৰ বন্ধুসকল যিসকলে মোক অনুৰোধ কৰিছিলে ভিডিঅ'টি বনাবলৈ, আপোনালোকলৈ এতিয়া মোৰ ফালৰ পৰা অনুৰোধ যে আপোনালোকে যেন ভিডিঅ'টি অকণমান বিয়পাই দিয়ে, যাতে সকলোৰে মনৰ পৰা ড্ৰাইভাৰসকলৰ বাবে এক খুব ধুনীয়া বাৰ্তা যায় বা খুব ধুনীয়া এক মনোভাৱ গঢ়ি উঠে সকলোৰ প্ৰতি। মানে আমি যিহেতু সকলোৱে মানুহ নহয় জানো, আমি নিজৰ পেটৰ তাৰণাত বা নিজৰ ঘৰখন চলাবলৈ আমি ল'ৰা মানুহ হিচাপে ঘৰৰ গধুৰ দায়িত্ববোৰ লৈ ঘৰখন চলাই নিবলৈহে এই কঠোৰ সংগ্ৰাম কৰোঁ নহয় জানো, দিনক ৰাতি কৰি ৰাতিক দিন কৰি যে গাড়ীবিলাক চলাই থাকে। গতিকে মোৰ সকলো ফেচবুকৰ মৰমৰ বন্ধু বান্ধৱী তথা মোৰ পৰিয়ালৰ সকলো সদস্যলৈ মই অনুৰোধ জনাইছোঁ যে ড্ৰাইভাৰসকলক যেন খুব ধুনীয়াকৈ মৰমেৰে ব্যৱহাৰ কৰে আৰু ড্ৰাইভাৰ বন্ধু বান্ধৱীসকলেও যাতে গ্ৰাহকসকলক অৰ্থাৎ যিসকল যাত্ৰী তেওঁলোকক যাতে খুব ধুনীয়াকৈ ব্যৱহাৰ কৰে। এনেদৰে যেন এখন সুস্থ সমাজ গঢ়ি উঠাত ড্ৰাইভাৰসকলৰ ভূমিকা কি সেইটো যেন তেওঁলোকে পৰিচয় কৰাই দিব পাৰে, সেইটো মই অনুৰোধ জনালোঁ মোৰ ফালৰ পৰা। আৰু শিক্ষা তেতিয়াহে আমাৰ কামত আহে যেতিয়া আমি শিক্ষাক সঠিক ৰূপত জ্ঞানেৰে ব্যৱহাৰ কৰিম। ভিডিঅ'টি শেষলৈ চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।